উন্মোচন হল ৰমেন চন্দ্ৰ বৰঠাকুৰৰ গ্ৰন্থ বুলডোজাৰৰ ৰাজনীতি। শিলখাকুৰ বৰবাৰীস্থিত আক্লান্ত ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বুলডোজাৰৰ ৰাজনীতি শীৰ্ষক গ্ৰন্থখন। অসমৰ লগতে বহিৰাজ্যত বিজেপি চৰকাৰে চলোৱা বুলডোজাৰৰ প্ৰসংগ প্ৰবন্ধ আকাৰে প্ৰকাশ কৰা হৈছে গ্ৰন্থখনৰ দ্বাৰা। গ্ৰন্থখনৰ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, দুলাল বৰা, বিৰিঞ্চি বৰা। বুলডোজাৰৰ ৰাজনীতি ৰমেন চন্দ্ৰ বৰঠাকুৰৰ এখন কিতাপ। সমসাময়িক সমাজত যি ঘটি থাকে সাহিত্যত সেয়া প্ৰতিফলন ঘটে আৰু ইয়াতো সেয়াই হৈছে যে বিভিন্ন সময়ত আমাৰ অসমৰ সমাজ জীৱনত ঘটা বা তেখেতৰ চিন্তাত বহিঃপ্ৰকাশ ঘটিছে সেইখিনি কথা সেইখিনি কিতাপখনতো আছে। আজি হাজাৰ হাজাৰ অসমীয়া স্কুল বন্ধ হৈছে। আজি এপিচিৰ পৰা প্ৰশ্ন কাকত আঁতৰি গৈছে। প্ৰতিবাদী কণ্ঠ নাইকিয়া হৈ গৈছে। কিন্তু মই এইখিনি কথা লিখিছোঁ। মোক বেয়া পালোঁ একো নাই। মই ভাল কামক ভাল বুলি ক'বলৈ এতিয়াও সাহস আছে, বিৰোধী দলৰ ৰাজনৈতিক নেতা হিচাপেও। আৰু সেয়েহে সময়জীৱী লিখনি বুলডোজাৰ ৰাজনীতিৰ মাধ্যমেৰে মই প্ৰকাশ পোৱালোঁ। ৰাইজে কি ধৰণে গ্ৰহণ কৰে